নমস্কাৰ সকলোলৈকে। মই আজি টেঙামৰা গুটিৰ পৰা জাম বনাম বুলি ভাবিছোঁ। সেইকাৰণে আমাৰ ঘৰতে লাগি থকা টেঙামৰা গছজোপাৰ পৰা টেঙামৰা কেইটামান ছিঙি লওঁ। ছিঙি হৈ গ'ল। এতিয়া আমি ধুনীয়াকৈ টেঙাখিনি ধুই লওঁ। ধুই ল'লোঁ। এতিয়া তাৰপিছতে মই এই পাহিবোৰ এনেকৈ এৰুৱাই ল'ম। গোটেই টেঙামৰাখিনি মই এনেকৈ এৰুৱাই ল'ম। এতিয়া মোৰ টেঙামৰাখিনি ধুনীয়াকৈ এৰুৱাই হৈ গ'ল। এতিয়া আকৌ এবাৰ মই ধুনীয়াকৈ ধুই ল'ম। এতিয়া মই ধুনীয়াকৈ ধুই লৈছোঁ। এনেকৈ ধুই ল'লে ধুনীয়া চফা হৈ যায়, নহ'লে টেঙামৰাৰ ভিতৰতো ধূলিবোৰ সোমাই থাকে যে। আহক এতিয়া জেলি বনাবলৈ আৰম্ভ কৰোঁ। প্ৰথমতে মই কেৰাহীটো পাতি লৈছোঁ। তাৰপিছত এই টেঙামৰাখিনি ঢালি লৈছোঁ। তাৰপিছত এই গ্লাছটোৱে মই পানী ঢালিম। এই গ্লাছত মই ইলাচি 3টাও দি লৈছোঁ। লগতে ইয়াত সিজাওঁতে মই দি দিম। ইলাচি দি দিলে ইলাচি গোন্ধটো মানে ভাল লাগে, ধুনীয়া গোন্ধ এটা ওলাব। 2 গিলাচ। মই এই গ্লাছটোৱে এনেকৈ 3 গিলাচ পানী দিছোঁ। ধুনীয়াকৈ লৰাই দিছোঁ। পানীটো উতলিব লাগিব। এইখিনি ধুনীয়াকৈ সিজাই ল'ম। এতিয়া মই সিজি গৈছে, কালাৰটো দেখিবলৈকে ভাল লাগিছে। এতিয়া মই উতলি গৈছে এয়া ফেনবিলাক কাঢ়ি দিব লাগিব। ফেনবিলাক আঁতৰাই দিলেহে জাম বহুত দিনলৈকে ভাল হৈ থাকে। জেলি ধুনীয়াকৈ বনাব পৰা হৈ গৈছে। এয়া টেঙামৰাখিনি সিজি গ'ল। এতিয়া মই এয়া ধুনীয়াকৈ চাকনিয়ে চাকি ল'ম ইয়াৰ ৰসখিনি। এতিয়া মই এই চাকনিখনেৰে ৰসখিনি চাকি ল'ম। এই গ্লাছটোৰ জোখত মই টেঙামৰাৰ পৰা যিখিনি পানী ওলালে সেই পানীখিনি জোখ লৈ পেলাই আকৌ সিজাম। বইল কৰোঁতে দিছিলোঁ 3 গিলাচ পানী, এতিয়া ওলালে 2 গিলাচ। এই ফেনবিলাকো আকৌ আঁতৰাই দিব লাগিব। ধুনীয়াকৈ ফেনবিলাক মই আঁতৰাই দিছোঁ। আৰু এই গ্লাছটোৱে চেনি দিম মই এগিলাচ আৰু আধা গিলাচ। কাৰণ টেঙা সোৱাদটো অকণমান থাকিলেহে ভাল লাগে, বেছি মিঠা হ'লেও ভাল নালাগে। সকলোৰে সোৱাদবিলাক বেলেগ বেলেগ ধৰণৰ, নহয় জানো? কেনেকুৱা লাগিছে বাৰু মোৰ ভিডিঅ'টো? যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কিন্তু। এতিয়া আমাৰ জাম হ'ব হৈ গৈছে। মই ষ্টিলৰ বাতি এটাত পানী অলপ লৈ লৈছোঁ। ইয়াতে মই জেলি এটোপ দি চাম। যদি জেলিটো ফাটি নাযায়, গোট মাৰি থাকে, তেতিয়াই গম পোৱা যাব জেলি হৈ গ'ল বুলি। গৰমে গৰমে ভৰালে হয়তো এই বটলটো ফাটি যোৱাৰ চান্স থাকে। সেইকাৰণে মই এই কলপাত খিলা ভৰাই লৈছোঁ, তেতিয়া বটলটো ফাটি নাযায়। চামুচ এখন দি ল'লেও হৈ যায়। এয়া মোৰ জাম ৰেডি হৈ গ'ল। মজা একদম। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। আজিলৈ বাই।